প্ৰায় 800 ল'ৰা ছোৱালীৰ কাষলৈ গলো কিন্তু তাৰ মাজতে এটা বিশেষ বক্তব্য দেখিলো আপোনালোকে জানে কেতিয়াবা কিছুমান মানুহৰ কিছুমান কথা যুগজয়ী হৈ থাকি যায় ধৰক মহাত্মা গান্ধীয়ে কৈছিল অহিংসাই পৰম ধৰ্ম আজিও আমি সেই বাক্যটো মনত পেলাও একেদৰে জুবিন গাৰ্গে কৈছিল গামুচা নহয় কিতাপে জাতিটো বচাব সেই কথা আমি আজিও মানো তেনেকুৱা ধৰণৰ এটা বিশেষ বক্তব্য কালি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে অসমত কয়লা চয়লা নাই অসমত কয়লা বোলা বস্তুটোৱেই নাই শেহতীয়াকৈ যি বান প্ৰলয় হ'ল তাৰ এটা কাৰণ হিচাপে অবৈধ কয়লা খনন অবৈধ শিল খননক কোৱা হৈছিল কিন্তু যেতিয়া মাননীয় মুখ্যমন্ত্ৰীয়ে ক'লে যে অসমত কয়লাই নাই এটো এটা যুগজয়ী বক্তব্য হৈ গ'ল এতিয়া কেইটামান তথ্যৰ মাজলৈ আহো 2025 চনৰ 6 জানুৱাৰীত ডিমা হাছাওৰ ৰুমৰাংচুত 9 জন শ্ৰমিকৰ মৃত্যু হৈছিল কেনেকে মৃত্যু হৈছিল 42 দিন পাছত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হৈছিল আৰু কোৱা হৈছিল অবৈধ কয়লা খনিত এই মানুহবোৰৰ মৃত্যু হৈছে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছো ডিমা হাছাও অসমৰ ভিতৰত আছে নে নাই আকৌ 2 নম্বৰ তথ্যটোলৈ আহো যোৱা 20 জুলাইত লিডুৰ এটা কয়লা খনি যেটো পৰিত্যক্ত কয়লা খনি তাত অবৈধভাৱে কয়লা চলি থকাৰ পাছত দুজন মানুহৰ মৃত্যু হোৱা বুলি দা হিন্দু কাকতে বাতৰি কৰিছে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই উত্তৰ দিব লাগে লিডু অসমৰ ভিতৰত আছে নে নাই একেটা বাতৰিত এই কথা কোৱা হৈছে এল ৰতন সিং যিগৰাকী ইন্টাৰনেশ্যনেল হিউম্যান ৰাইট কাউন্সিলৰ সেই অঞ্চলৰ সভাপতি তেখেতে বক্তব্য কৰিছে এই আটাইবোৰ অবৈধ কয়লা খনিত এগৰাকী বিগ বি আছে যিয়ে সিন্ডিকেটটো চলাই এই বিগ বি গৰাকী কোন সেই কথাৰ তদন্ত হ'ব লাগে তৃতীয়তে 2022 চনৰ 26 মাৰ্চ তাৰিখে একেগৰাকী মানুহ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টিকক কলিয়ৰী উদ্বোধন কৰি আহিছিল যি টিকক কলিয়ৰীৰ পৰা 0.2 মিলিটন কয়লা উৎপাদন হয় আকৌ আন এটা তথ্য টিকক কলিয়ৰী আৰু তিৰাপ কলিয়ৰীৰ পৰা 2018-19 চনৰ পৰা 2022-23 চনলৈকে 134 কোটি টকাৰ কয়লা উৎপাদন হোৱা বুলি কোল মিনিষ্ট্ৰীৰ এই তথ্যই কৈছে এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ স্পষ্ট প্ৰশ্ন ডিমা হাছাও অসমত আছে নে নাই লিডো অসমত আছে নে নাই মাৰ্গেৰিটা অসমত আছে নে নাই টিকক কলিয়ৰী তিৰাপ কলিয়ৰী অসমত আছে নে নাই মূল কথাটো হৈছে আমি যিবোৰ তথ্যৰ কথা কলো এই দুয়োখন কলিয়ৰী বৈধ কলিয়ৰী কিন্তু আটাইতকৈ ভয়ানক কথাটো হৈছে যিসমূহ অবৈধ কলিয়ৰী আছে সেই সমূহৰ ওপৰত তদন্ত কৰাৰ ফলনি কয়লাই নাই ধৰণৰ কথা যি সময়ত আমি কৈছো ইয়েই প্ৰমাণ কৰে যে এই সিন্ডিকেটৰ আৰলে যাবলৈ আমাৰ আটাইলে বুকুত ভয় আছে কাৰো সাহস নাই এতিয়া আন এটা বিষয়লৈ আপোনালোকক লৈ আনো কালি তেখেতে একেলগে কৈছে নাগালেণ্ডত অবৈধ কয়লা খনন চলিছে তেখেতক আমি স্পষ্টকৈ সুধিব বিচাৰো নাগালেণ্ডৰ অবৈধ কয়লাৰ গাড়ীবোৰটো অসমৰ মাজেৰে যায় অসমৰ মাজেৰে যাওঁতে আমি যদি অসমৰ মাজেৰে সেই অবৈধ কয়লা যাবলৈ দিছো অবৈধভাৱে চলা কাম এটাত যদি আমি সহযোগ কৰিবলৈ আগবাঢ়ি গৈছো সমান অপৰাধী জানো আমি নহয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আকৌ এবাৰ মনত পেলাই দিও আমি যে কয়লা খননৰ অবৈধ কয়লা খননৰ তদন্ত বিচাৰিছো সেয়া কেন্দ্ৰীয় চৰকাৰৰ পৰা বিচাৰিছো নাগালেণ্ড চৰকাৰৰ সৈতে আপোনাৰ কথা পতাৰ কোনো দৰকাৰ নাই নাগালেণ্ড চৰকাৰৰ সৈতে কেন্দ্ৰীয় চৰকাৰে কথা পাতক কেন্দ্ৰীয় চৰকাৰে কথা পাতি এই বিষয়টো সমাধান কৰক সেইভাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি বিচাৰি আছো অমিত শাহ ডাঙৰীয়াক আমি বিচাৰি আছো পুনৰ শেষত এই কথাই ক'ব খুজো বানাক্ৰান্ত সকলৰ চকুত হৈ অবৈধভাৱে বেহা বেপাৰ চলোৱা বুলি অভিযোগ থকা এই মানুহবোৰে যদিহে তেওঁলোকে স্পষ্টকৈ তদন্ত কৰি দোষীক সাব্যস্ত নকৰে এনে প্ৰলয় যে আকৌ নহব সেই কথা আমি নিশ্চিত দিব নোৱাৰিম গতিকে আশা কৰিম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ পূৰ্বৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ দৰে কেন্দ্ৰীয় চৰকাৰৰ চকুত হৈ ক'বলৈ সাহস কৰিব যে নাগালেণ্ডত চলি থকা অবৈধ খনন বন্ধ হ'ব লাগে অসমৰ অবৈধ খনন বন্ধ হ'ব লাগে আৰু এই মানুহজনে কেন্দ্ৰৰ পৰা এটা ডাঙৰ পেকেজ আনি অসমবাসীক আৰু এটা যুগজয়ী এই ধৰণৰ বক্তব্যৰে আশাবাদৰ বক্তব্য আমাক শুনোৱা দিন তুলে বাদ চাই আশা কৰিম অবৈধ কয়লা খনন অসমত সদায়ৰ কাৰণে বন্ধ হ'ব সেই দিশটোত অকমান গুৰুত্ব দিয়াৰ সময় আহিছে কাৰণ এই ছাত্ৰ ছাত্ৰীসকল ধৰক বৰ বেছি মেধাৱী ছাত্ৰ ছাত্ৰী আৰু এই ছাত্ৰ ছাত্ৰীসকলৰ গোটেই পঢ়া কিতাপ বা শৈক্ষিক দিশটোৰ কথা আমি কমকেই পাতি থাকিলো গোটেই সময়খিনিত যিটো এটা স্বাভাৱিক কথা সেইটো কোনো অস্বাভাৱিকতা নাই সেইবাবে আমি এতিয়া শেহতীয়াকৈ যোৱা প্ৰায় 3-4 দিন আগত আমি 10খন বিদ্যালয় টাৰ্গেট কৰি গৈছিলো চৰকাৰী বিদ্যালয় গোটেইকেইখন আমি 8খন বিদ্যালয়লৈ গলো আৰু 1000ৰ ওচৰা-ওচৰি ছাত্ৰ ছাত্ৰীক আমি বেগ এটা জ্যামিতি বক্স এটা বহি কেইখনমান আৰু আমাক কেইবাটাও প্ৰকাশন গোষ্ঠীয়ে সহায় কৰিছে মই নামকেইটা লৈ দিওঁ বনলতাই আমাক সহায় কৰিছে মানে ধৰকচোন এই সময়খিনিতে যদি আমি তেওঁলোকক দুখন সাধু কথাৰ কিতাপো দি তেওঁলোকৰ পঢ়া অভ্যাসটো আনিব পাৰো এইটো এটা বৰ ভাল লগা কথা হ'ব এই চেষ্টাখিনি আমি কৰিলো কিন্তু মই এটা কথা ক'ব খোজো যে এইবোৰ বৰ ক্ষুদ্ৰতম প্ৰচেষ্টা ইয়াতকৈও ডাঙৰ কাম বহুজনে কৰিছে এওঁলোকে কৰিছে বা আৰু কেইবাগৰাকী ইউটিউবাৰ ইনফ্লুৱেঞ্চাৰে কৰি আছে গতিকে মই ভাবো যে সামগ্ৰিকভাৱে এইবাৰ অন্তত অসমৰ মানুহে প্ৰমাণ কৰি দিছে
দেখিছে যে অসমৰ মানুহৰ বিপদ হ'লে ইয়াত মানে এতিয়া এওঁলোকে চিনেমা কৰে, কৌশিক দাহঁতে চিনেমা কৰে, চিনেমাত আমি হিৰো দেখোঁ, ভিলেইন দেখোঁ, হয়নে? চাউথৰ চিনেমাত হিৰো থাকে। আমাৰ ইয়াত যেতিয়া নিৰ্বাচন আহে আমাৰ ৰাজনৈতিক নেতাসকল চাউথৰ চিনেমাৰ হিৰো হৈ যায়, বেকগ্ৰাউণ্ড মিউজিক লগাই। কিন্তু বিপদ যেতিয়া হ'ল প্ৰমাণ হৈ গ'ল যে এই ৰাজনৈতিক নেতাবোৰ আমাৰ হিৰো হিৰইন নহয়, সাধাৰণ যিবোৰ মানুহ, অন্তৰ থকা, ভালপোৱা থকা, অনুভূতি থকা যিবোৰ মানুহ, এই মানুহবোৰেই কিন্তু মানুহৰ কাষত উপস্থিত থাকে। আৰু সেই দৃশ্যটো শিৱসাগৰৰ ইতিহাস যেতিয়া লিখা হ'ব এই ঘটনা পাৰ হৈ যোৱাৰ পাছত, এই কথাকেইটাই কিন্তু সোণালী আখৰেৰে থাকিব। ত্ৰিদীপ, আমি আৰু কথা পাতি যাম এই সামগ্ৰিক প্ৰচেষ্টাটোৰ। মই কাট্ৰাৰ মানুহখিনি প্ৰথমতে চিনাকি কৰাই দিব বিচাৰিছোঁ সমান্তৰালভাৱে। কটনৰ বুলি ক'লে ত্ৰিদীপ হয়তো ভুল নহ'ব, যিখিনি আমাৰ লগত আছে। গতিকে কাৰোবাৰ নাম মই চিনি নাপাব পাৰোঁ, গতিকে নীলিম দাক অনুৰোধ জনাম তেওঁলোকৰ প্ৰফেশ্যনৰ নামটো কৈ দিবলৈ। নীলিম দত্ত সকলোৱে ইতিমধ্যে চিনি পাই মই উল্লেখ কৰিছোঁ, সুদক্ষ এজন অভিনেতা, আমাৰ বাবে গৌৰৱৰ বিষয়। মৃণাল দা আছে, আমি পঢ়ি থকা সময়তো আমাৰ অগ্ৰজ আছিল। মৃণাল দা বৰ্তমান এজন সফল ছবি পৰিচালক। গতিকে আমাৰ সৈতে আছে শচীন এজন নৃত্য নিৰ্দেশক আৰু সকলোৰে চিনাকি মুখ, শচীনক আদৰণি জনাইছোঁ। কৌশিক ভৰদ্বাজ আছে আমাৰ সৈতে, কৌশিক এজন উদীয়মান অভিনেতা। কৌশিকক বহুকেইখন ছবিত, বহু ধাৰাবাহিকত ইতিমধ্যে ৰাইজে দেখিছে, আঁকোৱালি লৈছে। গতিকে কৌশিককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। দীপক বৰা দা আমাৰ সৈতে আছে, ছবিৰ সৈতে জড়িত আন এজন মানুহ। ত্ৰিদীপক ৰাইজে ইতিমধ্যে দেখিলেই। সমান্তৰালভাৱে পাৰ্থ আমাৰ সৈতে আছে, এজন সুদক্ষ অভিনেতা। হিমাংশু আমাৰ সৈতে আছে। হিমাংশু কুলদীপ একেলগে গৈছিল ৰাইজৰ মাজলৈ। প্ৰণৱ প্ৰিয়াংকুশ বৰুৱা আমাৰ সৈতে আছে, আন এখন চিনাকি মুখ, এজন সুদক্ষ সংগীত শিল্পী। আমাৰ সৈতে আৰু এজন পাৰ্থ আছে, একে নামৰ আমি। তেখেতো এজন অভিনেতা আৰু পৰিচালক। নৱ আছে আমাৰ সৈতে, খুব চিনাকি মুখ। নৱই ইতিমধ্যে ৰাইজৰ হৃদয় জিনিবলৈ সক্ষম হৈছে বহুকেইখন ছবি ধাৰাবাহিকত ইতিমধ্যে। কুলদীপ আছে, কুলদীপৰ কথা কৈছোঁ। হিমাংশু, ত্ৰিদীপ, কুলদীপ আৰু বহুখিনি লোক সেই বানাক্ৰান্ত ৰাইজৰ মাজলৈ গৈছিল। বিপ্লৱ আমাৰ সৈতে আছে। গতিকে তেওঁ সংগীত ব্যৱস্থাপক এজন। গতিকে সকলোৰে মুখবোৰ চিনাকি। এতিয়া আমি এই কথাটো মাজতে উনুকিয়াই থওঁ, ত্ৰিদীপে কোৱাৰ দৰে অসংখ্য লোকে বহু ধৰণে সহায় কৰিছে, আমি ভবাতকৈ বেছিকৈ সহায় কৰিছে। সেয়া আমাৰ বাবে ক'ৰবাত গৌৰৱৰ বিষয়, আমাৰ বাবে ক'ৰবাত সাহৰ বিষয়। কিন্তু সকলোকে আমি মাতি আনিব নোৱাৰোঁ বা সকলোৰে নামো ইয়াত ল'ব নোৱাৰোঁ, থাকি যাব, বহুতে বেয়া পাব। গতিকে আমি মাত্ৰ সেইকেইজন মানুহক যুগুতাই আপোনালোকৰ মাজত সেই অভিজ্ঞতাখিনিৰ কিছু ভাগ বতৰা কৰিব বিচাৰিছোঁ। আমাৰ সৈতে অৰূপজ্যোতি বৰুৱা এটা মিনিটৰ পিছতে সংযুক্ত হ'ব। অৰূপজ্যোতি বৰুৱা এজন সংগীত শিল্পী, সকলোৱে জানে, আমাৰ সৈতে বিভিন্ন সময়ত সংযুক্ত হৈ থাকে। আৰু কোন আছিল? পাপলু চেতিয়া আছে। পাপলু চেতিয়া এজন ভাল গীতিকাৰ। পাপলু চেতিয়া সকলোৱে জানে, পাপলু চেতিয়াৰ বহুকেইটা গীত ইতিমধ্যে ৰাইজে আঁকোৱালি লৈছে। পাপলু চেতিয়া মোৰ নিজৰো বন্ধু। মই তেওঁলোককো মাতিম, তেওঁলোক কিছু সময়ৰ পিছতে আমাৰ লগত বহিব। মই তেতিয়ালৈ কৌশিকৰ কাষলৈ আহিছোঁ। কৌশিক, আমি সামাজিক মাধ্যমত আজিকালি ক'ত কি হৈ থাকে, কোনে কি কৰি থাকে দেখি থকা যায়। সেয়া যদি এই সামগ্ৰিক পৰিস্থিতিটোত আমি মাৰ্কেটিং বুলি নকৈ মানুহক উদ্বুদ্ধ কৰাৰ এটা আশাবাদ বুলি কওঁ, তেন্তে এই যি প্ৰচেষ্টা আছিল, এই প্ৰচেষ্টাই মনত কি শান্তি দিলে? প্ৰথম প্ৰশ্নটো সেইটো। কিবা এটা ভাল কামটো যদি কৰোঁতে যদি সেইটো মাৰ্কেটিং কোৱা যায়, তেনেহ'লে সেইটোও গুড মাৰ্কেটিং। তো প্ৰথম কথা মই ক'ব বিচাৰিছোঁ যে আমি তেওঁলোকৰ কাৰণে দৌৰি যোৱাৰ আমাৰ স্বাৰ্থ হৈছে মানুহ। আমি আৰ্টিষ্ট শিল্পী হিচাপে আমাক মানুহ দৰকাৰ, আমাক জীয়াই থকা মানুহ দৰকাৰ, সুখী সমাজ এখন দৰকাৰ। এইটো মই প্ৰায় যিমান পাৰোঁ সকলোকে কৈও থাকোঁ। সেইটোৱে আমাৰ মেইন উদ্দেশ্য বা মেইন কাৰণ। আৰু আমিতো প্ৰথম অনলাইনহে দেখিছোঁ যে কি হৈছে কি নাই, মানুহখিনি কেনেকুৱাকৈ তেওঁলোকৰ ডিভাষ্টেটেড হৈ গৈছে ঘৰ চৰবোৰ। তো সেইবোৰ দেখি আমাৰ যিমান অশান্তি লাগিছিলে, তো তাত গৈ তুমি যেতিয়া দেখা পাবা যে তাতে মানুহখিনিয়ে, আমি দিনত বস্তু ডেলিভাৰ কৰোঁ, কিন্তু সেই জেগাটোত কাৰেণ্ট নাথাকে গোটেই ৰাতি। আৰু সেই জেগাটোত য'ত ইমানলৈকে পানী, আমি গাড়ীত উঠি গৈছোঁ, ইমানলৈকে পানী, সেই জেগাটোত তেওঁলোকৰ তাত বেতবাৰীৰ কথা কৈছোঁ, বেতবাৰীটো কিছুমান জেগাত ধৰক এই নেপালী খুটি হওক বা বিহুবৰ হওক, সেইখন অঞ্চল অলৰেডি পলসে পুতি পেলালে। পানীখিনি গৈ যেতিয়া বেতবাৰী তাহাঁতি যেতিয়া পানীবোৰ যেতিয়া ওলাব নোৱাৰা হৈ গ'ল, সেই গাঁওকেইখনত ষ্টেগনেণ্ট হৈ গ'ল পানীখিনি। আৰু সেই মানুহখিনিক আমি খোৱা বস্তু দিছোঁ, সেই খোৱা বস্তু মানুহখিনিয়ে খাইছে, কিন্তু তাৰ মানুহবিলাকৰ এক্সট্ৰেটাবোৰতো তাতে পৰিছে। তো বহুত আনহাইজেনিক এটা চিটুৱেশ্যন হৈ গৈছিল। আৰু সেই ৰাতিৰ কথাটোতো ক'লোঁ কিমান ভয় লগা হ'ব, কাৰণ আমি ৰাস্তা বাট পথ একো দিনতেই দেখা নাপাওঁ যেতিয়া। তো আমি যিমান এই ৰাস্তাৰ পৰা পইচা কালেক্ট কৰি আমি 15 লাখমান টকা পাইছিলোঁ, প্লাছ মানুহৰ বহুত মানুহে আমাক হেল্প কৰিলে। আমি একদম ভাবাই নাছিলোঁ। আমি প্ৰথমতে প্লেন কৰিছিলোঁ, দীপক দা, আমি কেইটামানে ভাবি যে 2 লাখমান টকা যদি গোট খায় আমাৰ ফালৰ পৰা, কাট্ৰাৰ ফালৰ পৰা কিবা এটা কৰি থৈ আহিম। আমি প্ৰথম দিনাই ড্ৰাইভটো ষ্টাৰ্ট কৰি আমাৰ 280 মান গোট খাইছে। তো 3 দিনমানত আমাৰ 15 লাখমান টকা কেছেই গোট খাইছে। তো তাৰপিছত মানুহৰ যেতিয়া আমি বস্তুটো পাব্লিক কৰি দিলোঁ, এনাউন্স কৰি দিলোঁ, তেতিয়া মানুহ বস্তু আহিব আৰম্ভ কৰিলে। আৰু এচেঞ্চিয়েলছ বস্তু, বহুত দৰকাৰী বস্তু, মানুহে কাপোৰ কানিৰ পৰা আদি কৰি, কাৰণ সেইটো টাইমত মানুহে বহুত কাপোৰ দিছে, কাপোৰ কানিৰ পৰা বহি ফেনাইল পৰ্যন্ত আমি মানুহৰ পৰা পাইছোঁ তেওঁলোকক দিবৰ কাৰণে। তো সেই বস্তুখিনি যেতিয়া লৈ গৈছোঁ, আমি প্ৰথমতেতো বহুত কিবা লৈ গৈছোঁ নিচিনা লাগিছিলে নিজৰ কাৰণে। আমি 2খন ডাঙৰ ট্ৰাক ফুল কৰি লৈ গৈছোঁ, কিন্তু তাত গৈ গম পাইছোঁ যে আমি হাৰ্ডলি 800-900 পৰিয়ালকহে আমি কিবা এটা কৰি দিব পাৰিছোঁ অকণমানকৈ। কিন্তু তেওঁলোকে যিটো পাব লগা হৈ আছে বা তেওঁলোকে যিমান ডাঙৰকৈ হেৰুৱাইছে, সেইটো হয়তো মই যেতিয়ালৈকে নিজেই ফেচ নকৰিম মই কেতিয়াও বুজি নাপাম, আমাৰ কোনো এজনে যদি ফেচ নকৰালৈকে কেতিয়াও বুজি নাপাব। কিন্তু এটা ভাল লাগে, মানুহখিনিয়ে আমাৰ বস্তুখিনি ল'ব আহোঁতে আমাক যিটো মৰমেৰে কথা পাতিছে, যেনেকুৱা মৰমেৰে আমাক
থেংক ইউ জনাইছে যে আপোনালোকক বানপানীয়ে আমাক আপোনালোকক দেখুৱালে বুলি যে কৈছে, সেইখিনি বস্তুত মানে সেই মানুহখিনিৰ সেই দুখখিনিৰ ওপৰতো যে মানুহখিনিৰ আমাৰ মানৱীয়তাটোত তেওঁলোকে একচেপ্ট কৰিছে বা তেওঁলোকে সেই থেংকফুলনেছটো তেনেকৈ দেখাইছে। মই কৌশিক মাজতে এটা কথা কওঁ, তুমি কৈ থকা কথাখিনিৰ মানুহখিনিয়ে যিটো আপাহ দেখুৱাইছে, ইমানখিনি মানুহ লৰি গৈছে তেওঁলোকৰ কাষলৈ, তেওঁলোক কিন্তু স্বাভিমানী মানুহ, মানে কোনো এখন ট্ৰাকৰ সন্মুখত তেওঁলোক হাত পাতিবলগীয়া মানুহ নহয়। মোৰ ব্যক্তিগত অভিজ্ঞতা হিচাপেও আমি যেতিয়া কমল চাপৰি হোলাং কাটনি গাঁও আদি ঠাইলৈ গৈছিলোঁ, আমি আমাৰ বস্তুখিনি বিতৰণ কৰি হোৱাৰ পিছত আমি এঘৰ মানুহত ভৰি ধুবলৈ সোমাইছিলোঁ, বোকা লাগি আছিল, পলস লাগি আছিল। মানুহঘৰে পানী দিলে, পানী দিয়াৰ পিছত ক'লে আমি বস্তু পাতি খুজিবলৈ বেয়া লাগে, আমাৰ ঘৰটো চোৱাচোন, কিন্তু পানী আছে নেকি তোমালোকৰ তাত? আমি তেতিয়া পানীৰ বটল দি থৈ আহিছিলোঁ তেওঁলোকক। অৰ্থাৎ মই ক'ব বিচাৰিছোঁ মানুহখিনিয়ে সেই আৰ্ত হোৱাৰ বাবেহে ক'ৰবাত আমি য'ত দিছোঁ তেওঁলোকৰ ঘৰত 2খন গাড়ী আছে, 3খন গাড়ী আছে, কিন্তু গাড়ী ইমানলৈকে পানীৰ দাগ আছে, মানে গাড়ী পানী শুকাইছিলে অলপমান, কিন্তু দাগবোৰ আছে। তো যিমান পানী আছিলে, তো যিমান গাড়ী নষ্ট হ'ল মানে ঘৰৰ প্ৰপাৰ্টি নষ্ট হ'ল, তেওঁলোকৰ অহা যোৱা কৰা গোটেই মিডিয়ামটোৱে নষ্ট হৈ থাকিলে। তো তেওঁলোকৰ মানে কিমান হেল্পলেছ হয়, তেওঁলোকে যিমান ঘটিছিলে তাতকৈও বেছি হেল্পলেছটো মানে বহুত বেছি হৈ গৈছিলে তেওঁলোকৰ। সেইটো কিছু অসহনীয় কথা। মই মৃণাল দাৰ কাষলৈ আহিম। মৃণাল দাকে আমাৰ সৈতে আছে, ছবি পৰিচালক হিচাপে তেওঁ খ্যাতি ইতিমধ্যে অৰ্জন কৰিছে ৰাইজৰ মাজত। মৃণাল দা, আপুনি ছবি এখন কৰি থাকে, বিভিন্ন ভাৱ ধ্যান ধাৰণা মনত আহে, বিভিন্ন বস্তু আপুনি বিভিন্ন ঠাইত নিৰীক্ষণ কৰে, ক'ৰবাত সূক্ষ্মাতি সূক্ষ্ম বস্তুবোৰ দেখি ভাল লাগে, মনত থৈ দিয়ে, তেনেকৈ ছবি এখন লিখে। এতিয়াতো আপুনি দৃশ্য বহু দেখিলে, কেনেধৰণৰ দৃশ্য মনত কেনেকৈ তোলা কৰে? কেনেধৰণৰ দৃশ্য মানে এইখন যিখন দৃশ্য মানে মই নিজে এক্সপিৰিয়েঞ্চ কৰি আহিলোঁ, সেইখন মোৰ কাৰণে মানে মই দ্বিতীয়বাৰ চাব নিবিচাৰিম। মানে তেনেকুৱা এটা দৃশ্য, মানে মই আগতে ধৰক আমি চিনেমাত দেখা পাইছিলোঁ সেইবিলাক বস্তু, যে এনেকৈ বানে উটুৱাই লৈ যায়, আমি মানে বাহিৰৰ চিনেমাবিলাকত দেখা পাওঁ। চ' এনেকুৱা টাইপৰ অৱস্থা চিটুৱেশ্যন কিছুমান হয়। ত' সেইটো যেতিয়া ৰিয়েলি নিজে যেতিয়া ফিল কৰিম সেই বস্তুটো, তো সেইটো বস্তু সঁচাকৈ মানে মোৰ এনেকুৱা লাগিছে যে নেক্সট টাইম যাতে এনেকুৱা বস্তু মই দেখা নাপাওঁ, সেইটো বস্তু মানে সদায় প্ৰে কৰোঁ ভগৱানক। আৰু মই এটা ইনচিডেণ্ট মানে কি হৈছে, আমি এঘৰটাত গৈছিলোঁ, যোৰহাটৰ হয়। তো গাঁও এখন গৈছিলোঁ, তো তেখেতসকলৰ যিটো ইনচিডেণ্ট মানে মোক ক'লে, তেখেতৰ হাজবেণ্ড ঢুকাইছে মানে। চ' সেই ইনচিডেণ্ট এনেকুৱা, ৰাতি ফুটবল মেটচ চলি আছিলে, তো চাই আছিলে ফেমিলিটোৱে, তো চাই থাকোঁতে পানী আহিল বুলি কোনোবা ক'লে। তো আহোঁতে নহয় গিৰিয়েকজনে নিজৰ ৱাইফক আৰু বাচ্ছাটোক মেট্ৰিক দিব। তো মেট্ৰিক দিব সিহঁতক জাষ্ট ঘৰৰ পৰা পাৰ কৰি পিনে ৰেলেণ্ট আছে, ৰেলেণ্ট উঠাই থৈ পিনে তেখেত আহি পিনে কিতাপখিনি ওপৰত থ'ব। তো কিতাপখিনি ওপৰত থোৱা টাইমটোতে ঘৰৰ চাজাখনলৈকে তালৈকে পানী উঠি গ'ল। চ' তেখেত ওলাই আহিব নোৱাৰিলে। ওলাই নাহি পিনে তেখেতে ৰাতিটো তেখেতৰ যিটো পানী টেংকি আহি আছে তাতে গোটেই ৰাতিটো তাতে কটাইছে। চ' সেই ৰাতি তাতে কটালে, ফেমিলি তাতে কেম্পত আছে। তাৰপিছত দুপৰীয়া 3টামান বজাত তেখেতে ভোকত, মানে ৰাতিটোতো একো খাব পৰা নাই, চ' ভোকত তেখেতে সেই ৰাতি 3টা বজাত, দুপৰীয়া 3টা বজাত নামি আহিলে। তো নামি আহি তেখেতে বাউণ্ডেৰীজ ক্ৰছ কৰিছে আৰু ভোকত ভাগৰত তেখেতে জেউৰাখন ধৰি পিনে তাতেই ঢুকাই থাকিলে। চ' সেই বস্তুটো চিটুৱেশ্যনটো যেতিয়া পুতেকজনে ক'ব, দেউতা মোৰ মানে মই যিখিনি থিয় হৈ আছোঁ, তেওঁ নেৰেট কৰিব, বৰ্ণনা কৰিছে যে পুতেকজনে নিজে বৰ্ণনা কৰিছে যে দেউতা মোৰ কিতাপখিনি থ'ব গৈছিল, থ'ব গৈ পিনে তেখেতে ঘূৰি নাহিলে, তেখেতে ভোকতে এনেকৈ ৰখি থাকিলে। চ' তেনেকুৱা চিটুৱেশ্যনবিলাক দেখিলে মানে গা শিহৰি যায় মানে। শিহৰিত কিছুমান ঘটনা। মই প্ৰণৱ প্ৰিয়ংকৰ বৰুৱা আছে আমাৰ সৈতে, তেওঁৰ কাষলৈ অকণমান যাব বিচাৰিম। আমি সেই দুৰ্বিষহ ছবিখনৰ কথা বহুবাৰ পাতিছোঁ, বহুবাৰ পতা হৈছে। মই আজিৰ উপলক্ষটোলৈ আহিব লাগিব যে আমি যিহেতু অনুষ্ঠানৰ নাম কৰিছোঁ এজাক মানুহ এখন হৃদয়, সেই হৃদয়খন নেকি ৰ'দত যেতিয়া কমাৰ্চ পইণ্টত মানুহবোৰৰ পৰা সেই সহায় লোৱা হৈছিল, সেই মানুহখিনিয়ে যি সহায় দিলে, কাটৰাই যিমানখিনি ধন সংগ্ৰহ কৰিছিল, কিমানমান আছিল গোটেইকেইদিনত? 15 লাখতকৈ বেছি। গতিকে সেইখিনি মানুহে দিয়াটো এটা ডাঙৰ কথা। সেই মহানুভৱতাখিনি আৰু সেই বস্তুখিনি মানুহৰ মাজলৈ লৈ যোৱাৰ আপাহখিনি, দায়িত্ববোধখিনি, সেই কথাখিনি কেনেকৈ জুকিওৱা যায়? সেইটো আচলতে আমি কৌশিকে ক'লে, আমি প্ৰথম আৰম্ভ কৰোঁতে বহুত সৰুকৈ ভাবিছিলোঁ, আমি কিবা এটা কৰিম আৰু আমিও কৰিম, আমি বিলাই থৈ আহিম। কিন্তু আমি প্ৰথম দিনাই মানুহৰ পৰা ইমান বেছিকৈ মানে সঁহাৰি পালোঁ, মানে পইচা উঠাই আছোঁ, কোনোবা এজনে পিছফালৰ পৰা এনেকৈ মাতি পেলাই কিবা পইচা এটা দি থৈ গৈছে, কোনোবা এজনে অটো চলাই আছে, তেখেতে 1500 টকা দি থৈ গৈছে, কোনোবাই ৰিক্সাত আহিছে দি থৈ গৈছে। তো সেই যে ওলাই আহিলে মানুহখিনিয়ে, মানে আমি অলৰেডি যিখিনি ছবি দেখি আছিলোঁ সেইখিনিতো আমি ইণ্টাৰনেট টিভি এইবোৰতে দেখিছোঁ, আমিতো ফেচ কৰা নাই তেতিয়ালৈকে। আমি ভাবিছোঁ আমি যাম, আমি কৰিম, কিন্তু মানুহে আমাক 3 দিনত যিখিনি সহায় কৰিলে, সেইটো মানে মই ভাষাৰে থেংকছ ক'ব নোৱাৰিম। মানে সেই জোৰটোৱে আমাক ইমানখিনি কৰিবলৈ সাহস দিলে। আমাক পানীও দি থৈ গৈছে কোনোবাই আহি পেলাই, কোনোবাই ক'ল্ড ড্ৰিংকছ এটা দি থৈ গৈছে যে চাহ দিছে। আৰু তাতে আৰু এটা কথা আছে, অকল আমি ল'ৰাখিনিয়ে নহয়, আমাৰ কথাটো গম পাই বহুত মানুহ নিজে নিজে আহি পেলাই আমাক সহায় কৰিছেহি। আৰু কমাৰ্চৰ যিমান দোকান পোহাৰ আছে সকলো মানুহে উঠি পৰি সহায় কৰিছে। আৰু এনেকুৱা যদি হয়, আমি যদি আমাৰ নিজৰ মানুহখিনিৰ কাৰণে এনেকৈ লাগিব পাৰোঁ, ইয়াতকৈ আৰু ভাল লগা কথা একো নাই মানে। ত্ৰিদীপ, মই আকৌ ত্ৰিদীপৰ কাষলৈ আহিম। এই কথাখিনি মই পাতিব বিচাৰিছিলোঁ যে যিখিনি মানুহৰ কাষলৈ যাবলৈ মানুহ খৰখেদা কৰিলে, তালৈ যাব লাগে বুলি মানুহৰ মনত উদয় হোৱা যিটো বোধ, সেই বোধটো ক'ৰবাত কিন্তু অসমে নতুন শক্তি হিচাপে দেখিবলৈ পালে, সকলোৰে যেন তেজত সঞ্চাৰ হ'ল। এই বিষয়টোৰ ওপৰত কেতিয়াবা ভবা হৈছেনে?
মানে পাৰ্থদা মানে কথাবোৰ তেনেকৈ পাতি থাকিলেতো সেই বোধটো দেখি আচৰিতে হ'ব লাগে কিন্তু মই আপোনাক একদম শেহতীয়াকৈ এইবাৰ যেতিয়া আমি গ'লোঁ আমি স্কুল এখনলৈ গ'লোঁ স্কুলখন মাউতগাঁও প্ৰাথমিক বিদ্যালয় মাউতগাঁও প্ৰাথমিক বিদ্যালয়ত আমি সন্তান মানে একেবাৰে সৰু ল'ৰা এজন লগ পালোঁ প্ৰধান শিক্ষকগৰাকীয়ে চিনাকি কৰাই দিলে যে সি বানত উটি গৈছিল তাক দেউতাকে বচাবলৈ গ'ল দেউতাক উটি গ'ল সি বাচিল তাৰপিছত সি স্কুললৈ আহিছে সেইদিনা প্ৰথম তাৰ লগত যেতিয়া কথা পাতিলোঁ তাৰ পাছৰ পৰা আমাৰ আটাইৰে মনবিলাক বেয়া হৈ গ'ল আমি যিখিনি বস্তু দিছিলোঁ তেওঁক দিলোঁ তাৰপিছত উভতি আহিছোঁ উভতি আহি ৰাতি মই আপোনাক একেবাৰে খোলাখুলিকৈ কৈছোঁ মই আৰু বেৰ নথকাকৈ ক'ব খুজিছোঁ আহি যেতিয়া মানে টিভিটো খুলিছোঁ আপোনালোকৰ বাতৰিবিলাক চাইছোঁ তেতিয়া মানুহৰ মুখত এই ৰাজনীতি কৰি থকা মানুহৰ মুখত যিবোৰ ষ্টেটমেণ্ট শুনিছোঁ এই দিনৰ যিটো দুখ সেই কথাটো কিন্তু ৰাতি খুব হৈছে মই আপোনাক এই কথাই ক'ব খুজিছোঁ যে আমি সহায় অসমৰ মানুহে কৰিছে সকলো কাষলৈ গুচি গৈছে কিন্তু এতিয়া আপুনি যদি উভতি চায় গোটেই সময়খিনি এতিয়া অমুকজন মানুহ নাইকিয়া হৈ যোৱা কথাটো যিবোৰ কাহিনী আমি এতিয়া শুনিছোঁ পাতিছোঁ এইবোৰ এটা সংখ্যাহে হৈ থাকিল 100 107 105 এইবোৰ এটা সংখ্যা হৈ গ'ল এই মানুহবোৰ কিন্তু নাই তেওঁলোকৰ জীৱনবোৰ কিন্তু শূন্য তেওঁলোকৰ জীৱনবোৰত আকৌ সেই স্বাভাৱিক অৱস্থা ঘূৰি নাহে সেইটোহে বাস্তৱ এতিয়া তেওঁলোক সংখ্যা কিন্তু গতিকে মোৰ পাৰ্থদা কথাটো হ'ল এই গোটেই যিটো জাগৰণ অসমীয়া মানুহ খুব সাংস্কৃতিকভাৱে সমৃদ্ধ মানুহ আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ নিচিনা আইকন আছে আমাৰ জয়ন্ত হাজৰিকাৰ নিচিনা আইকন আছে সেইদিনালৈকে জুবিন দা আমাৰ মাজতেই আছিল গতিকে সেই ধাৰাটো অসমীয়া মানুহৰ মাজত আছেই অসমীয়া মানুহে সহায় কৰিবই আমি যি ধৰণৰ সংস্কৃতি পৰায়ণ জাতি এটা আমি সহায় কৰিছোঁ সেই কথাবোৰ থাকিব কিন্তু মই এই কথাটো সমান্তৰালভাৱে মই আজিও এই কথাটো উত্থাপন কৰি থৈ যাওঁ এই যিটো বিপৰ্যয় এইটো এটা মানৱ সৃষ্ট বিপৰ্যয় নহয় ইয়াৰ কাৰণবোৰো কিন্তু বিশ্লেষণ কৰিব লাগিব যোৱা 2-3 দিন ধৰি যদি আপোনালোকে গোটেই নেৰেটিভবোৰ চাই অকল নেৰেটিভবোৰত আমি এজন বা দুজন মানুহৰ কথাই পাতি আছোঁ আজমলৰ কথা পাতি আছোঁ তেওঁক গালি দি আছে কোনোবাই গালিৰ প্ৰতিক্ৰিয়া হৈছে এইবোৰেতো পাতি আছোঁ গতিকে মোৰ কথাটো হ'ল আমি মৌলিক কথাবোৰ পাতিব লাগিব এই বান বিপৰ্যয়টো কিয় হ'ল এই কথাটো আমি এওঁলোক অভিনেতা সংস্কৃতিৰ লগত জড়িত আমি শিক্ষাৰ লগত জড়িত আমি বিশেষজ্ঞ নহয় আমি নোৱাৰোঁ ক'ব কিন্তু যিয়ে ক'ব পাৰে তাক লৈ তদন্ত কমিটি এখন হ'ব লাগিব নহয় এই কথাবোৰতো জোৰ দিব লাগিব আৰু এই যিটো বিশেষ বিষয় যে আজমলৰ কথা আমি ইমান বেছি পাতি থাকোঁ মানে আজমলটো হজৰত মহম্মদ নহয় তেনেকৈ হিমন্ত বিশ্ব শৰ্মাও প্ৰভু ৰামচন্দ্ৰ নহয় দুখ ত্ৰুটিৰে মানুহ নিৰ্মাণ হয় গতিকে মোৰ এই ৰাজনৈতিক কথাবোৰ আমাৰ মাজত এনেকৈ মেলি দিয়া হৈছে যাতে আমি এই মূল কথাবোৰ পাতিবলৈ বাদ দিওঁ আজমলৰ কথা আমি যিমান পাতিম সিমান কিন্তু কয়লা খনন কৰা মানুহবোৰৰ কথা কমকৈ পাতিম আজমলৰ সাহায্যটোৰ কথা যিমান পাতিম সিমান আমি লোকসভা নিৰ্বাচনটোৰ কথা নগাঁৱৰ পাতিবলৈ সুবিধা হ'ব কয়লা খননৰ পাতিবলৈ আমাৰ অসুবিধা হ'ব গতিকে মোৰ একেবাৰে স্পষ্ট কথা আজমল হজৰত মহম্মদ নহয় হিমন্ত বিশ্ব শৰ্মাও প্ৰভু ৰামচন্দ্ৰ নহয় মূল যিটো বিপৰ্যয় তাৰ কাৰণ যদি অবৈধ কয়লা খনন অবৈধ শিল খনন প্ৰকৃতিক অত্যাচাৰ হয় এই কথাবোৰ আমি ৰাজহুৱাকৈ পতাৰ পৰিৱেশ নিৰ্মাণ কৰিব লাগে আৰু এই নেৰেটিভবোৰৰ পৰা বাচি থাকিব লাগে এজন মানুহে কৰা সহায়টোক লৈ অসমীয়া মানুহ ইমান ব্যস্ত হ'ব লগা কথা নাই নহয় ইমান মানুহে সহায় কৰিছে আৰু সেই মানুহজনে সহায় কৰা বুলি নল'বলগীয়াও পৰিস্থিতি নাই মূল কথাটো হৈছে এই মানুহবোৰৰ ঘৰ বাৰী যে উটি গ'ল মানুহবোৰ যে নাইকিয়া হৈ গ'ল তাৰ কাৰণটো কি কাৰণটো যদি অবৈধ কয়লা খনন শিল খনন প্ৰকৃতিক অত্যাচাৰ হয় মথাউৰি বেয়াকৈ বন্ধা হয় তাৰ বাবে যিসকল দুখী তেওঁলোকক এতিয়া শাস্তি নিদিলে অহা বছৰ আৰু বুৰিব লাগিব নহয় গতিকে এই কথাটো প্ৰথম নিশ্চিত কৰিব লাগে সেইটোৱে মোৰ তাৰ পৰা আহি এইকেইদিন মনত চলি থকা উপলব্ধি নিশ্চয় ত্ৰিদীপ গুৰুত্বপূৰ্ণ প্ৰসংগ এইখিনি আমি পাতি থাকিব লাগিব সকলো কথা আমাৰ সৈতে যুক্ত হৈছে আমি উল্লেখ কৰিছিলোঁ অৰূপজ্যোতি বৰুৱা আমাৰ সৈতে আছে অৰূপদা অনুষ্ঠানলৈ স্বাগতম ব্যস্ততাৰ মাজত আমাক সময় দিছে আৰু সময় বিগত দিনকেইটাত সেই আৰ্ট মানুহখিনিৰ বাবেও দিছে পাপলু চেতিয়া আমাৰ সৈতে সংযুক্ত হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ গীতিকাৰ পাপলু চেতিয়া গতিকে পাপলুকো অনুষ্ঠানলৈ স্বাগতম মই অৰূপদাৰ কাষলৈ এটা বিষয় লৈ আহিব বিচাৰিছোঁ কোনোবাই মাইক্ৰফোনটো আগবঢ়াই দিলে সুবিধা হ'ব অৰূপদা এই যি যাত্ৰাটোৰ কথা আমি পাতি আছোঁ আপুনি অহা কিছু পলম হ'ল বাৰু মই জনাই দিছোঁ এজাক মানুহ এখন হৃদয় বুলি আমি কৈছোঁ এই যাত্ৰা এই এনাজৰীডালে অসমক আৰু ক'ৰবাত সমৃদ্ধ কৰা নাইনে বেছিকৈ টানকৈ প্ৰথম কথাটো হ'ল যে খুব ভাল লগা কথা এটা বুলি ক'ব লাগিব যে সকলো মানুহ আহি যে একত্ৰ হৈছে অসমৰ এই দুৰ্যোগত অসম বুলিয়ে নহয় ভাৰতবৰ্ষৰ ক'ৰবাৰ বাহিৰৰ পৰা আহি পেলাই মানুহে সহায় সহযোগ কৰিছে এইটো আচলতে মোৰ কাৰণে মই এনেকুৱা অনুভৱ কৰোঁ যে এটা নতুন উদাহৰণ মানুহে মানুহৰ বাবে যে চিন্তা কৰিব পাৰে সেইটো এটা উদাহৰণস্বৰূপে মানে দাঙি ধৰা গৈছে আৰু বাকী কাটৰাৰ কথা ক'বলৈ গ'লেতো আমি সৰুকৈ আমাৰ এটা মানে সৰু অনুষ্ঠান এটা আমি ইতিমধ্যে সকলোৱে কৈছে চাগে আমি আড্ডা মাৰোঁ কথা পাতোঁ তাৰ মাজত হঠাৎ এনেকৈ আৰম্ভ হ'ল আৰু যিখিনি কাটৰাৰ ফালৰ পৰা আমি কৰিব পাৰিছোঁ আমি বহুত সুখী অতি ক্ষুদ্ৰ আৰু কি ক'ম আৰু গৈতো তাত বিভিন্ন এনেকুৱা ধৰণৰ বিভিন্ন মানুহৰ দুৰ্যোগ দুৰ্দশা আমাৰ বন্ধুৱে বহুত আছিল দেখিছোঁ এতিয়া বহুতে এতিয়াও সহায় কৰি আছে সহযোগ কৰি আছে আৰু এতিয়াও আমিও চেষ্টা কৰি আছোঁ বিভিন্ন ধৰণে যাতে সেই মানুহবিলাকে সেই দুৰ্যোগৰ পৰা খুব সোনকাল মুক্ত হৈ পুনৰ সেই আগৰ দিনলৈকে উভতি আহিব পাৰে তেওঁলোকৰ জীৱন যাত্ৰা যাতে আগৰ দৰে মানে গতানুগতিক হয় তাৰ কাৰণে কি কৰিম প্ৰাৰ্থনা কৰিম নে কম নে অনুৰোধ কৰিম কাক ক'ম মানুহে যথেষ্টখিনি কৰিছে
বাকী চৰকাৰেও নকৰা বুলি নকওঁ, কৰিছে যথেষ্ট, আৰু হয়তো কৰিব লগা আছে। তো এই মঞ্চৰ পৰা অনুৰোধ জনাইছোঁ যে যিসকল আচলতে ক্ষতিগ্ৰস্ত হৈছে, যিসকল লোক, তেওঁলোকক যাতে আমি সকলোৱে সেই আগৰ দৈনন্দিন যি জীৱন তেওঁলোকৰ তেনেকুৱা এটা পৰ্যায়লৈকে যাতে আমি খুব সোনকালে লৈ আনিব পাৰোঁ, তাৰে কামনা কৰিছোঁ। কথা পাতিম অৰূপদা। পাপলু আছে আমাৰ সৈতে, পাপলুৰ কাষলৈ অলপমান যাম। বহুতে ইতিমধ্যে উল্লেখ কৰিছে বিভিন্ন ঠাইত সাহায্য দিবলৈ গৈ কেনেধৰণৰ পৰিস্থিতিৰ মানুহ সন্মুখীন হৈছে। পাপলু নিজে শিৱসাগৰৰ ল'ৰা, বেতবাৰীত পাপলুৰ ঘৰ, আৰু বেতবাৰীত এই প্ৰলয়ে কেনেধৰণে পৰিস্থিতিৰ সৃষ্টি কৰিছিল আমি জানো। আৰু শেহতীয়াকৈ পাপলুৱে কাট্ৰাৰ সৈতে জড়িত থকাৰ সমান্তৰালকৈ আমাৰ মৰ্মৰ শিল্পী আচুৰ্য বৰপাত্ৰৰ সৈতেও দীৰ্ঘদিনে শিৱসাগৰত থাকি আৰ্তজনৰ কাষলৈ যোৱাৰ চেষ্টা চলাইছে। গতিকে পাপলুৰ শিৱসাগৰৰ মানুহ হিচাপে এটা অভিজ্ঞতা আছে, লগতে সেই আৰ্তজনৰ কাষত নিজৰ ককাইদেউ, খুৰাদেউ, এনাদেউ, পেহীদেউৰ কাষত উপস্থিত হৈ তেওঁলোকলৈ হাতখন আগবঢ়াই দিয়াৰ অভিজ্ঞতাও আছে। পাপলু কেনেকৈ চাই যাত্ৰাটোক? এইটো আচলতে বৰ অনাকাংক্ষিত, মানে শিৱসাগৰবাসী বা যিবোৰ অঞ্চল এই বানপানীটোৱে প্লাবিত কৰিলে, সেই অঞ্চলৰ মানুহখিনিৰ কাৰণে এইটো মানে অনাকাংক্ষিত এটা কেতিয়াও অভিজ্ঞতা নথকা এটা ঘটনা হ'ল। তাৰপিছত মোৰ নিজৰ গাঁওখনো ডুবি আছিল, মোৰ নিজৰ ঘৰৰো এটা ডুব গৈ আছিল। বৰ বেয়া লাগে, মানে নিজৰ বাৰে বাৰে নিজৰ মানুহখিনিও মনত পৰে, চিনাকি মুখবোৰ মনত পৰে, ঠাইবোৰ মনত পৰে। যেতিয়া নিউজত দেখোঁ আমুক বেতবাৰীৰ আমুক জেগাটো এতিয়াও বানৰ কবলত, এতিয়াও তাত গৈ ৰিলিফ গৈ পোৱা নাই, কোনো গৈ পোৱা নাই, তেতিয়া খুব বেয়া লাগে। মানে যিমান পাৰোঁ আমি কৰিছোঁ, সাধ্য অনুসাৰে কৰিছোঁ, আমাক সহায় কৰিছে ৰাইজে। আৰু মানে এইটো ভাষাৰে বুজাব নোৱাৰিম। মানে এতিয়া মই নিজে যিহেতু সেই মোৰ অঞ্চলতে সেইটো অৱস্থা, গতিকে এইটো আৰু সকলোৱে নিজে গৈ যিখিনি দেখি আহিছে কৈছেই, সেয়াই আৰু এইটো এটা আৰু কাহানিও যাতে এনেকুৱা নহওক, তেনেকুৱা এক অভিজ্ঞতা। আমি প্ৰাৰ্থনা কৰাটো প্ৰয়োজন যাতে কাহানিও এনেকুৱা নহওক। তাৰ বাবে যিসমূহ ব্যৱস্থা ল'বলগীয়া আছে, ত্ৰিদীপে যেনেকৈ অলপ আগতে উনুকিয়ালে, সেই ব্যৱস্থাসমূহ সময়ত থাকোঁতে লোৱা হওক। অন্যথা আকৌ এনেধৰণে মানুহ যাব প্ৰয়োজনত, কিন্তু মানুহ যাবলগীয়া নহওক, মানুহ ভালকৈ যাওক। শিৱসাগৰ এখন সংস্কৃতিৰে ঐতিহ্যৰে ভৰপূৰ ঠাইত, তাত মানুহ ঐতিহ্য চাবলৈ যাওক, সংস্কৃতি চাবলৈ যাওক, বিহু খাবলৈ যাওক। সেইসকল লোকৰ কাষত আজি যিসকল গৈ উপস্থিত হৈছেগৈ, আৰ্তজনৰ কাষত হাত আগবঢ়াইছে, তাত গৈ বিহুৰ চাহ পিঠা খাবলৈ তেওঁলোকক সামৰ্থ্যৱান নেদেখাজনে কৰি তোলে, সেয়া আমি আশা কৰিম। শচীন ভৰালী আছে আমি আমাৰ কাষত, তেওঁৰ কাষলৈ যাব বিচাৰিছোঁ। শচীন বৰুৱা, ক্ষমা কৰিব। শচীন, আমি যিটো বিষয় পাতি আছোঁ, পাপলুৱে যেনেকৈ উল্লেখ কৰিলে, সেই কথাখিনি অনাকাংক্ষিত আছিল, দুখ লগা আছিল, কিন্তু সেই দুখৰ মাজৰ পৰা ওলাই আহিবলৈ যিটো আমাৰ শক্তি, সেই শক্তিয়েই এখন হৃদয়, এজাক মানুহৰ মাজত, যিখিনি একেটা উপলক্ষলৈ সেই ঠাইলৈ গৈছে, মানুহৰ কাষত থিয় দিছে, মানুহৰ সন্মুখত থিয় দিছে। সেই অভিজ্ঞতাটোৱে কেনেকৈ জীৱন জুৰি ঋদ্ধ কৰি থাকিব? একচুৱেলি ত্ৰিদীপে কোৱা কথাখিনি মই যদি ভালকৈ ভাবিবলৈ যাওঁ, সহায় গোটেই অসমবাসী ৰাইজে কৰিছে, গোটেই ভাৰতবৰ্ষৰ মানুহখিনিয়ে কৰিছে, আৰু এই সহায়টো কৰি থাকিব। আৰু মই জানো ভাল মানুহে সদায় কৰি থাকিব। আৰু কথাটো এইটোৱে যে মানে এই যিটো দুৰ্যোগ, এই যিটো পৰিস্থিতি, এই পৰিস্থিতিটো তেওঁলোকে কেতিয়াও আজিলৈ তেওঁলোকে এক্সপেক্ট কৰা নাই বা তেওঁলোকৰ মাজত হোৱা নাই। সেইটো হোৱাৰ কাৰণটো ত্ৰিদীপে কোৱাৰ নিচিনা, সেই কাৰণটোত এতিয়া নেক্সট যিখিনি হৈ গ'ল, সহায় কৰিলে, সহায় চলিও আছে, এতিয়া কি হ'ব, ইয়াৰ পিছৰ পৰ্যায়টো কি, সেই পৰ্যায়টোতো সঁচাকৈ মানে সঠিকভাৱে তেওঁলোকে যদি চিন্তা কৰে, যাৰ হাতত দায়িত্ব আছে, যোনে এই কামখিনি কৰিব পৰাৰ সামৰ্থ্য আছে, তেওঁলোকে যদি সঁচাকৈ এই পিছৰ পৰ্যায়টো ভালকৈ চিন্তা কৰে, সেইটোহে মোৰ মতে মানে মেইন পইণ্ট হ'ব পিছৰ পৰ্যায়খিনি। কাৰণ ত্ৰিদীপে কোৱাৰ নিচিনা যিখিনি মৃত্যু হ'ল, যাৰ আমি নাম্বাৰ দি আছোঁ, সঁচাকৈ 105, 107 যিখিনি নাম্বাৰ দি আছোঁ, সেইসকল গ'ল। তেওঁলোকৰ কাৰণে আমি গোটেইখিনি মানুহখিনিয়ে তেওঁলোকৰ ওচৰলৈ গৈ তেওঁলোকক সহায় হাত দিলে, কিবা দিলে, কিন্তু যাৰ হাতত মানে দায়িত্বখিনি আছে, তেওঁলোকে এইটো যাতে ঠিক কৰক, আৰু যাতে ভৱিষ্যতলৈ কেতিয়াও এনেকুৱা ধৰণৰ দুৰ্যোগ ক'তোৱে নাহক। যিটো দুৰ্যোগ আমাৰ কাৰণে হৈছে বুলি কওঁ, আমি এজ এন হিউমেন বিং, আমাৰ কাৰণে যাতে এনেকুৱা এটা দুৰ্যোগ কাৰো কাৰণে নাহক, সেইটো মই প্ৰে কৰোঁ। প্ৰকৃতিক আমনি কৰাৰ কাৰণে হয়তো প্ৰকৃতিয়ে আমনি কৰিছে। প্ৰকৃতিক আমনি নকৰক, প্ৰকৃতিক প্ৰকৃতি হিচাপে থাকিবলৈ দিয়ক, যিখিনি দৰকাৰ সেইখিনিৰ ওপৰতে কাম কৰক, বেছি লোভলৈ যাবলৈ দৰকাৰ নাই, তেনেকৈ ক'ম। আৰু আশা কৰোঁ এই কথাখিনিয়ে যাতে সকলোৰে মনত থাকে, সেইখিনি আৰু মোক ক'ব।